হয়, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি গৌৰীপুৰ পৌৰসভাই কিমান পালন কৰিলে এয়া আমি তাৰ উদাহৰণ দেখুৱাম। হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত গৌৰীপুৰ 9 নং ৱাৰ্ডত। হয়, আজি ক'ব লাগিব যে যোৱা নিশা যি বৰষুণ, কৃত্ৰিম বৰষুণৰ ফলত ক'ব লাগিব যে ৰাজপথত ক'ব লাগিব এহাঁটু পৰ্যন্ত পানী আবদ্ধ হোৱা পৰিলক্ষিত হৈছে। অকল ৰাজপথ নহয়, প্ৰতিটো ঘৰে ঘৰে ক'ব লাগিব পানী এহাঁটু পৰ্যন্ত পানী জমা হোৱা পৰিলক্ষিত হৈছে। এয়া আচলতে কাৰ ভুলৰ কাৰণে হৈছে? পৌৰসভাই কৈ থাকে যে উন্নয়ন আৰু উন্নয়ন, কিন্তু এয়াই উন্নয়ন নেকি পৌৰসভাৰ? যে গৌৰীপুৰ পৌৰসভাত ক'ব লাগিব যে প্ৰতি বছৰে দেখা পোৱা যায় এইসমূহ যি ৰাজপথ আছে, ৰাজপথত দেখা পোৱা যায় প্ৰতি বছৰে এজাক বৰষুণতে ক'ব লাগিব যে এটা নিশাতে এনেধৰণৰ পৰিৱেশ প্ৰতি বছৰে দেখা পোৱা যায়। অকল এই বছৰে নহয়, প্ৰতি বছৰে এনেধৰণৰ পৰিৱেশে দেখা পোৱা যায় গৌৰীপুৰত। প্ৰত্যেক দিনে ক'ব লাগিব যে এই যি ৰাজপথত আছে, ৰাজপথৰে ক'ব লাগিব যে হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি হেজাৰ হেজাৰ মানুহ যাতায়াত কৰে। অকল ছাত্ৰ ছাত্ৰীয়ে নহয়, দুচকীয়া বাহন, চাৰিচকীয়া বাহনকে আদি কৰি বিভিন্ন ধৰণৰ যাতায়াত কৰা দেখা পোৱা যায়। আজি এক বিকল্প পৰিৱেশ। এই যে ৰাজপথত ক'ব লাগিব যে মানুহে আজি যোৱা বন্ধ হৈছে, ৰাজপথ আবদ্ধ হোৱা পৰিলক্ষিত হৈছে। বাহিৰে এনেদৰে ক'ব লাগিব যে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে, যিহেতু পানীৰ পৰিমাণ বহু সংখ্যক বাঢ়িছে, যাৰ ফলত দেখা পোৱা গৈছে যে আজি এনেধৰণৰ পৰিৱেশ গৌৰীপুৰত হোৱা পৰিলক্ষিত হৈছে। মোৰ লগত এজন স্থানীয় বাসিন্দা আছে, মই তেওঁৰ লগত কথা পাতিম। এই যে 9 নং ৱাৰ্ডৰে হয় তেওঁ বাসিন্দা। মই দাদা আপোনাৰ ওচৰলৈ যাম, যদি সম্ভৱ হয় মই দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, যোৱা নিশা যে এজাক বৰষুণতে ক'ব লাগিব যে এই যে ৰাজপথত এহাঁটু পৰ্যন্ত পানী আবদ্ধ হৈছে, যে কাইলৈ ক'ব লাগিব যে এই যে ৰাজপথৰে মানুহ যোৱা অহা কৰিছিল, আজিৰ দিনত বেলেগ। কি ক'ব? একচুৱেলি যোৱাকালি ৰাতিলৈকে চব ঠিকেই আছিলে। আমি ৰাতি যেতিয়া মোটামুটি মই 12টা মানত যেতিয়া শুব যাওঁ, তেতিয়া মানে একচুৱেলি ৰাতি মই 11:30লৈকে ৰাতি খোজকাঢ়ি আছিলোঁ এইটো ৰোডত, তেতিয়ালৈকে ৰাতি একদম ঠিক আছিলে। এই ৰাতি 2-3টাৰ পিছত বৰষুণ আহিলে, মানে বৰষুণ ইমান জোৰে আহিলে যে বহুত মানে জোৰেকৈ আহিলে বৰষুণ। আমি ৰাতি আহিছে বৰষুণ। তো ৰাতিপুৱা উঠি মই যেতিয়া উঠি মোৰ চোতালত পানী চোৱাৰ পিছত তাৰপিছত চালোঁ যে মোৰ গেৰেজ চব পানীত বুৰি গৈছে, আৰু তলত যিমান বস্তু আছে চব পানী হৈ গ'ল। তাৰপিছত মই গেটটো খুলি বাহিৰত ওলালোঁ, চালোঁ যে একদম এনেকুৱা পৰিস্থিতি এটা। এদিনৰ বৰষুণতে এনেকুৱা? এদিনৰ বৰষুণতে। প্ৰতি বছৰে হয় এনেকুৱা পৰিৱেশ? প্ৰতি বছৰ মানে এতিয়া মোটামুটি কেইবছৰমানৰ পৰা একদম মানে আমি এইটোৰ লগত পৰিস্থিতি হৈ গৈছোঁ। ইয়াৰ মূল সমস্যাটো কি? সমস্যাটো এইটোৱে, আগত যেনেকৈ পানীবিলাক ওলাই গৈছিলে, আজিকালি তেনেকৈ নাযায় পানীবিলাক। মানুহে ঘৰ সাজিলে, ক'ৰবাত ৱাল দিলে, এনেকৈ। তো পানী নোযোৱাৰ কাৰণে পানী মানে গৈ আছে, একদম লাহে লাহে গৈ আছে, যাৰ কাৰণে পানীটো আবদ্ধ হৈ থাকে। এইটো মানে মূল পথটো বন্ধ হৈ আছে? মূল পথটো বন্ধ হৈ থাকে। এইটো কাৰণে আগতে বহুত কমপ্লেইন দিছোঁ, ধৰক পৌৰসভা বা আৰু বেলেগ ঠাইত ধৰক ৰিটাৰ্ণ কমপ্লেইনো দিয়া হৈছে, কিন্তু সমস্যাটো সমাধান হোৱা নাই। এয়া অকল ৰাজপথতে পানী না মানুহৰ ঘৰে ঘৰে পানী? বহুত ঘৰে ডাউন যিবিলাক ঘৰত পুৰণা ঘৰবিলাক আছে বা অলপ ডাউন, সেইবিলাক আপুনি অলপ ইফালে গৈ চাব পাৰে, ঘৰতো সোমাইছে, বহুতকেইটা ঘৰতো সোমাইছে পানী। যিহেতু ইয়াত ক'ব লাগিব যে ব্যৱসায় প্ৰতিষ্ঠান বহুত, মানে ধৰক অফিচে মানে ইয়াতে এইটো এৰিয়া ব্যৱসায়টো পূৰা বন্ধ হৈ গৈছে। তাতে গ'লে আপুনি চাব বহুতকেইটা শ্ব'ৰুম টৰুম আছে, এইবিলাক গোটেই পানীৰ সন্মুখত পানী থকাৰ কাৰণে মানুহ নাহে, তো আল্টিমেটলি ব্যৱসায় গ'ল। আজিতো গাড়ী, দুচকীয়া বাহন, চাৰিচকীয়া বাহন সকলো বন্ধ হৈ আছে। এইটো ৰাস্তাত বন্ধ হৈ আছে, তথাপিও কিছুমান গৈ আছে, লাহে লাহে গৈ থাকে। আটাইতকৈ প্ৰব্লেম হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল। এইটো ইয়াতে যিটো এটা কলেজ আছে, তো এই ৰোডটো দি ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব পৰা নাই, বহুতে মানে ঘূৰি আহিব লগা হৈছে। আৰু আমাৰ ঘৰতে 3টা বাচ্চা আছে, স্কুলত যাব। তেতিয়া এনেকুৱা হৈছে যে এই যে আপুনিতো চালেই অলপ আগত, ওই কান্ধত কৰি লৈ আহি গাড়ীত উঠালোঁ, গাড়ীত উঠাই তাৰপিছত লৈ গ'লোঁ, আকৌ তেনেকৈ আনি ঘৰত থ'লোঁ। মূল দাবী মানে দাবী একো নাই, বস্তু এনেকুৱা চিটুৱেশ্যন হ'ব নালাগে আজিকালি। আৰু এতিয়াতো আমি ভাবোঁ যে আমাৰ এটা ভাল মানুহ আমি পাইছোঁ MLA হিচাপে, তেখেতে আশা কৰোঁ কামটো কৰি দিব। আমাৰ মূল সমস্যা যিটো আছে সেইটোৰ পৰা আমাক ৰেহাই দিব। তেওঁতো মিনিষ্টাৰো পালে, এতিয়া মিনিষ্টাৰ পালে, সেইটোৱে আমাৰ সৌভাগ্য যে আমাৰ গৌৰীপুৰৰ MLA একচুৱেলি এতিয়াতো গৌৰীপুৰটো গোলগঞ্জত আহিলে, তো গোলগঞ্জৰ MLA মিনিষ্টাৰ হৈছে, এইটো কাৰণে আমাৰ
আমি একদম নথৈ আনন্দিত, কিন্তু আমাৰ সমস্যাটো যদি সমাধান হৈ যায় আৰু বেছি আনন্দিত হ'ম। এইবিলাক আশা কৰা যায়। আশা কৰিছোঁ আৰু ঠিক আৰু এইটো বছৰ একচুৱেলি যোৱা বছৰতো কেইবাৰ 3-4বাৰ মান এনেকুৱা ছিটুৱেশ্যন হৈছিলে, এইটো বছৰত ই প্ৰথম হ'ল। তো যোৱা বছৰতো আপোনাৰ মে' মাহতো হৈছিলে, জুন মাহতো হৈছিলে, জুলাইতো হৈছিলে এনেকুৱা ছিটুৱেশ্যন। তো আমি লাষ্ট 4-5 বছৰৰ পৰা এইটোৰ লগত একদম পৰিস্থিতি হৈ গৈছোঁ। মানে আমি এতিয়া ভাবিয়ে লৈছোঁ যে আমি বৰষুণ আহিলে এনেকৈ পানীত খোজকাঢ়িম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। হয়, ইতিমধ্যে আপোনালোকে শুনিলে এই যে মূল কাৰণ ক'বলৈ গ'লে যে মূল কাৰণ এটাই যে ৰাজপথত যিসকল নলা আছে, নলাবোৰ আবদ্ধ হোৱাৰ ফলতো হ'ব পাৰে। আনকি ক'ব লাগিব যে মূল যে পানী ওলা যি ৰাস্তা, এই ৰাস্তা বন্ধ হোৱাৰ ফলতো ক'ব লাগিব যে এনেধৰণৰ পৰিৱেশ হোৱা পৰিলক্ষিত হৈছে গৌৰীপুৰৰ ৰাজপথত। এই যে পৰিৱেশক লৈ ক'ব লাগিব যে এটা কথা ক'বলৈ চেষ্টা কৰিম যে এইবোৰ পৰিৱেশ কি গৌৰীপুৰ পৌৰসভাৰ চকুত নপৰে নেকি? প্ৰতি বছৰে দেখা পোৱা যায় যে এনেধৰণৰ পৰিৱেশে দেখা পোৱা যায় গৌৰীপুৰৰ ৰাজপথত। তাৰ সত্ত্বেও ক'ব লাগিব যে পৌৰসভাই কিবাকে দেখিও কি নেদেখাৰ ভাও থাকে নেকি? যে প্ৰতিজন যি ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁৰ চকুত নপৰে নেকি? তেওঁৰ দায়িত্বত থাকে এইবোৰ বস্তু। আৰু প্ৰতি বছৰে ক'ব লাগিব যে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন নকৰে নেকি? যে অকল নিৰ্বাচনৰ সময়ত ৰাইজক যে প্ৰতিশ্ৰুতিবোৰ দিয়ে নেকি? এয়া এক ডাঙৰ প্ৰশ্ন। আৰু ক'ব লাগিব যে আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত যে পৌৰসভাই কি ব্যৱস্থা লয় বা কি ব্যৱস্থা গ্ৰহণ কৰে, এয়া হ'ব লক্ষণীয় বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।